ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম আনন্দৰাম বড়ো একাডেমীৰ ক্লাছ 7ৰ গণিতৰ অনুশীলনী 1ৰ বিৰ 2 নম্বৰ প্ৰশ্নৰ পৰা 2 নম্বৰ প্ৰশ্ন দিছে প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা আমি প্ৰথমটোৰ পৰা দ্বিতীয়টো কি কৰিম বিয়োগ কৰিব লাগে গতিকে 6টা গণিত আছে সবা প্ৰথমত আছে 4, -2/3 গতিকে আমি প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ মানে বিয়োগ দিব লাগিব ইফালে আছে -2/3 আমি লহাগু লম ইয়াৰ তলত একনে মানে এক আছে 3 1 গুণ 3 3 লগত 4 টো পূৰণ 3 4 গুণ 12 মাইনাস মাইনাস কি হৈ যাব প্লাস ইয়াৰ তলত এক আছে একৰ লগত 2 পূৰণ কৰিলে 2 সবার তলত 3 তে 12 দিয়ে কিমান হ'ব 14 গতিকে এক নম্বৰটো আনসাৰ হ'ব 14/3 2 নম্বৰ দি আছে -3, 3/5 তে -3, ঠাইত বিয়োগ দিম 3/5 ইয়াৰ তলত একনে মানে এক আছে 5 1 গুণ 5 5 দি 15 কেইবাৰ যাব 5 3 গুণ 5 লগত 3 পূৰণ কৰিলে কিমান হ'ব 15 মাইনাস ইয়াৰ তলত এক আছে 1 3 গুণ 3 তলত হ'ব মাইনাস আছে প্লাস 15 তো আৰু 3 কিমান হ'ব 18 আৰু তলত আছে কিমান 5 গতিকে আনসাৰটো হ'ব -18/5 0, -1/3 0 মাইনাস যেটো প্ৰথমটো পৰা দ্বিতীয়টো বিয়োগ আৰু ইফালে আছে -1/3 শূন্যৰ পৰা যিখিনি কি কৰিবা এটো মাইনাস প্লাস হৈ যাব শূন্যৰ পৰা যেটো বিয়োগ কৰিব সেইখিনি পাবা গতিকে এটো মাইনাস আছে প্লাস আনসাৰটো হ'ব আমাৰ 1/3 আৰু এটা লাইন লিখিব পাৰিবা যে মাইনাস আছে প্লাস 1/3 শূন্যৰ লগত যেটো যোগ কৰিবা এইখিনি পাবা এটো আনসাৰ 4 নম্বৰ 3/16, -5 -5/8 গতিকে 3/-16 দ্বিতীয়টোৰ পৰা বিয়োগ ইফালে আছে -5/8 18 16 লহাগটো কিমান হ'ব 16 হ'ব 16 দি 16 একবাৰ একৰ লগত 3 পূৰণ কৰিলে 3 -3 তলৰ মাইনাসটো মাইনাস আছে প্লাস 8 দি 16 দুইবাৰ 2 5 গুণ 10 তলত হ'ব 16 10ৰ পৰা 3 গেলে কিমান হ'ব এটো হৈছে 4 নম্বৰটো আনসাৰ 5 নম্বৰত দিছে মিশ্ৰ ঘনত দি আছে এটো ভাঙি লবা একবাৰ তলত আছে 4 মিশ্র মানে কেনেকৈ ভাঙে এটো লগত এটো পুরন ওপৰটো যোগ 4 2 গুণ 8 8 3 11 বিয়োগ ইফালে আছে তলত 8 আছে 8 লগত 3 টো পুরন ওপৰটো যোগ 8 3 গুণ 24 24 পাছে কিমান হ'ব 29 তো মাইনাস আছে -29 4 আৰু 8 লহাগু কিমান 8 4 দি 8 দুইবাৰ 2 11 গুণ 22 মাইনাস আছে প্লাস 8 দি 8 একবাৰ একৰ লগত 29 পূৰণ কৰিলে 29 হ'ব তলত আছে 8 29 আৰু 11 22 আৰু 29 যোগ কৰিবা 9 দি 11 1 4 1 5 51 এইটো মিশ্ৰ ভগ্নাংশলৈ নিব পাৰিবা বা এনেকৈ থৈ দিলেও তোমালোকৰ আনসাৰটো ৰাইট হ'ব 6 নম্বৰটোত আছে -4 সমস্ত 3 ভাগৰ 2, -12 গতিকে এইটো ভাঙি লোৱা তলত 3 আছে 3 4 গুণ 12 12 দি 14 মাইনাস আছে -14 মাইনাস ইফালে কি আছে -2 গতিকে -14/3 মাইনাস আছে কি হৈ যাব প্লাস এর তলত এক না এক একনে মানে এক আছে 3 1 গুণ 3 একৰ লগত 14 পূৰণ কৰিলে -14 প্লাস এই 3 লগত 12 টো কিও পূৰণ 3 12 গুণ কিমান 36 তলত 3 36 ৰ পৰা মাইনাস প্লাস মাইনাস 36 ৰ পৰা তুমি 14 টো বিয়োগ কৰি দিয়া 6 ৰ পৰা 4 গলে কিমান 2 3 ৰ পৰা 1 গলে কিমান হল 22/3 টো হৈছে 6 নম্বৰটো আনসাৰ আজিৰ ভিডিওটো এইখিনি ইয়াৰ পিছত 3 4 নম্বৰটো আলোচনা কৰিম ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ